অলৰেডি আলোচনা হৈছে। কেতিয়ালৈকে যোগদান কৰিব? মইতো ইলেকশ্যনৰ 2-3 মাহ আগতে যোগদান কৰিম। বিজেপি কিয় নকৰে? বিজেপি ইমান বিজেপি নকৰোঁ। আমাৰ মুছলিম মানুহে মানে বিজেপিৰ চিম্বলটো দেখিলে মানে ভয় পাই যায় না বেয়া পায় কি যেন নাজানো, সেইকাৰণে বিজেপি আৰু নকৰোঁ। এতিয়া সংখ্যালঘু মানুহে কি কৰিব লাগে আচলতে? এতিয়া সংখ্যালঘু মানুহে এইটোৱেই কৰিব লাগে যে আমি চাওক, কৰিমগঞ্জত এইবাৰ MP আমি 2.5 লাখ মুছলিম মানুহ বেছি থকাৰ পিছতো আমি জিকাই দিছোঁ। এতিয়া আমাৰ যথেষ্ট ডেভেলপমেণ্ট হৈছে। CM ছাৰেও আজি মানে বৰাকবেলিৰ কোনো মানুহৰ এগেইনষ্টত যে কোনোবা বাংলাদেশী কোনোবা কোন আজি এদিনো কোৱা নাই। আৰু বৰাকবেলিৰ মানুহ আপোনালোকে জানে, মূলো এইটো অৰিজিনেল তাৰ পৰাই আছিলে, বৰাকবেলিতে আছিলে। এইটোতো এটা পাৰ্ট আছিলে, বাংলাদেশৰ কৰিমগঞ্জটো এটা পাৰ্টিয়ে আছিল চিলেটৰ। গতিকে আমাৰ মানুহখিনি অৰিজিনেল খিলঞ্জীয়া। আৰু আমাৰ যে অসমৰ মই এইটোৱেই ভাবোঁ যে যদি অৰিজিনেল খিলঞ্জী মানুহ থাকে সি থাকক, তাৰতো ডিষ্টাৰ্ব কৰি দি লাভ নাই। গতিকে মোৰ কথা হ'ল আমি পৰিৱেশৰ লগত বিবেচনা কৰি আমি ৰাজনীতি কৰাটো ভাল। কাৰণ ইয়াত আমাৰ মানুহৰ সমস্যা বহুত আছে, মুছলিম মানুহৰ যথেষ্ট সমস্যা আছে। এই সমস্যাখিনি কংগ্ৰেছে ছল্ভ কৰিব নোৱাৰে। এইখিনি ছল্ভ কৰিবলৈ বিজেপি লাগিব, চৰকাৰে লাগিব। গতিকে আমি সেই হিচাপত আমি ৰাজনীতি কৰাটো ভাল। বৰাকত কংগ্ৰেছৰ কি ভৱিষ্যত দেখিছে আপুনি? 26ত কেনেকুৱা হ'ব পাৰে? বৰাকত কি হ'ব? বৰাকত কংগ্ৰেছৰ একো নাই। বৰাকত 2টা ছিট তেওঁলোকে মানে হয়তো মোৰ যিটো চাউথ কৰিমগঞ্জ আৰু হাইলাকান্দিৰ এটা ছিট, 2টা ছিট তেওঁলোকে ভাবি আছে। 2টা মানে মুছলিম, মোৰ ছিটটো 88% মুছলিম। গতিকে ভাবিছে এইটো পাই যাব। কিন্তু ইলেকশ্যন আহিলে আপোনালোকে গম পাব যে কি অৱস্থা, কাৰ কি অৱস্থা আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।